আমাক এনেকুৱা ধৰণৰ যদি প্ৰশ্ন দিয়ে আমাৰ বহুত সমস্যা হয় যে ইমান ডাঙৰ ডাঙৰ সংখ্যা দিছে 6450 ইনটু 2352 এনেকে বিভিন্ন ডাঙৰ ডাঙৰ সংখ্যা দিয়া আছে কিন্তু ওপৰৰ ঘাতত একোটা শূন্য দিয়া আছে ঠিক আছে এই ধৰণৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ এটা মনত ৰাখিব লাগিব তোমালোকে সূচক আৰু ঘাতৰ সূত্ৰ সেই সূত্ৰটো আছিল a to the power 0 is equal to 1 তোমালোকে আগৰ ক্লাছত পাই আহিছা মানে যিকোনো সংখ্যা নাথাকক কিয় যদি ঘাতত শূন্য থাকে তেতিয়া হলে তাৰ মান 1 হৈ যায় 1 থাকক 1000 থাকক 1 লাখ থাকক 1 কোটি থাকক যদি ঘাতত শূন্য থাকে তাৰ মান কিমান হৈ যাব 1 হৈ যাব গতিকে ইমান যিমান ডাঙৰ সংখ্যা নাথাকক কিয় ভূমিত ওপৰত যদি ঘাত শূন্য আছে মানে তাৰ ভ্যালু 1 গুটে কেইটাৰ ভ্যালু 1 into 1 মানে গুটে কেইটা পূৰণ কৰি দিলে 1 1 গুণ 1 1 গুণ 1 1 1 গুণ 1 মনত ৰাখিবা এনেকুৱা ধৰণৰ সূত্ৰ আৰু যদি এনেকুৱা ধৰণৰ তোমালোকে ট্ৰিক পাব বিচাৰা তেতিয়া হলে আমাৰ ভিডিওছ বিলাক চাই থাকিবা ধন্যবাদ